PM কিষাণ সম্মান নিধিৰ কিস্তি লাভ কৰা কৃষকসকলৰ বাবে অতিকে ভাল খবৰ কিয়নো 19 নম্বৰ কিস্তি ৰিলিজ হ'বলৈ গৈ আছে 19 নম্বৰ কিস্তি কেতিয়ালৈ ৰিলিজ হ'ব লগতে 19 নম্বৰ কিস্তিত আপোনালোকে 2000 লাভ কৰিব নে 4000 লাভ কৰিব এই গুটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে গম পাই যাব লগতে বন্ধুসকল যদিহে আপোনালোকে এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ পৰা বৃহৎ ঘোষণা আহিছে যদিহে আপোনালোকে প্ৰধানমন্ত্ৰী সম্মান নিধিৰ নিয়মিত কিস্তি লাভ কৰি আছে তেতিয়া হলে আপোনালোকে 19 নম্বৰ কিস্তি অতি সোনকালে লাভ কৰিবলৈ গৈ আছে ইয়াৰে 19 নম্বৰ কিস্তি লাভ কৰিব 24 ফেব্ৰুৱাৰী 2024 তাৰিখত সোমবাৰৰ দিনা আপোনালোকে প্ৰধানমন্ত্ৰী সম্মান নিধিৰ 19 নম্বৰ কিস্তি লাভ কৰিব বন্ধুসকল বহুতে কমেন্টত খুদি আছে যে প্ৰধানমন্ত্ৰী সম্মান নিধিৰ 19 নম্বৰ কিস্তি 4000 টকা লাভ কৰিম নে 2000 টকা লাভ কৰিব বন্ধুসকল 19 নম্বৰ কিস্তিত 2000 টকাহে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ কিস্তিৰ ধন এতিয়ালৈকে বৃদ্ধি কৰা নাই বা অফিচিয়ালি কোনো ধৰণৰ নটিফিকেশন আহা নাই প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ নিয়মিতভাৱে যদি আপোনালোকে কিস্তি লাভ কৰি আছে তেতিয়া হলে আপোনালোকে 19 নম্বৰ কিস্তিও লাভ কৰিব বন্ধুসকল যদিহে আপোনালোকে EKYC এতিয়ালৈকে কমপ্লিট কৰা নাই তেতিয়া হলে আপোনালোকে আজিয়ে গৈ EKYC খন কমপ্লিট কৰি লওক বা যদিহে আপোনালোকৰ ল্যান্ড ডকুমেন্ট যদি ন হৈ আছে তেতিয়া হলে আপোনালোকে ল্যান্ড সিডিং ইয়েস কৰাব লাগিব তাৰ কাৰণে আপোনালোকে আপোনালোকৰ ওচৰত থকা CSC চেণ্টাৰত যাব লাগিব তাত গৈ আপোনালোকে ভালদৰে আপোনাৰ একাউণ্টখন চাই আপোনাৰ কি প্ৰবলেম হৈছে যদিহে প্ৰবলেম হয় আপোনালোকে সলভ কৰাব পাৰিব লগতে যদিহে আপোনালোকৰ একো প্ৰবলেম নাই তেতিয়া হলে আপোনালোকে 24 ফেব্ৰুৱাৰী 2025 তাৰিখৰ সোমবাৰৰ দিনা আপোনালোকৰ একাউণ্টলৈ PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন জমা হ'ব গতিকে যদিহে আপোনালোকে এতিয়ালৈকে একাউণ্ট আপোনালোকে চেক কৰা নাই আজিয়ে চেক কৰক কিয়নো 19 নম্বৰ কিস্তিৰ ধন অতি সোনকালে আপোনালোকৰ একাউণ্টলৈ আহি আছে বন্ধুসকল যদি আপোনালোকৰ ষ্টেটাস চেক কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে PM কিষাণৰ পোৰ্টেলত গৈ আপোনালোকে নো ইয়ৰ ৰেজিষ্ট্ৰেচনত আপোনালোকে ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ লগতে আপোনালোকৰ আধাৰ নাম্বাৰ অপচনটো চুই দিব লাগিব আপোনালোকে চুই দিয়াৰ লগে লগে আধাৰ কাৰ্ড নাম্বাৰ আপোনালোকে সম্পূৰ্ণভাৱে ফিল কৰিব লাগিব সম্পূৰ্ণভাৱে ফিল কৰাৰ লগতে আপোনালোকৰ ক্যাপচা কোড যেহেতু আপোনালোকৰ স্ক্ৰিনত ক্যাপচা কোড দিয়া আছে সেই ক্যাপচা কোড সেম টু সেম আপোনালোকে ফিল কৰি গেট মোবাইল OTP ত আপোনালোকে ক্লিক কৰিব লাগিব তাত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডত যেটো মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰটোত এক OTP যাব সেই OTP আপোনালোকে সাবমিট কৰি আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাসৰ ডিটেইল কিনি চাব পাৰিব সো বন্ধুসকল যদিহে আপোনালোকে নিজে মোবাইলত চাব বিচাৰে তেতিয়া হলে মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্টলি চাব পাৰিব